यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যখনৰ বহু সংখ্যক কৃষকে নিজৰ প্ৰচেষ্টা তথা অভিজ্ঞতাৰ ভিত্তিত কৃষি ক্ষেত্ৰলৈ অভূতপূৰ্ব বৰঙণি যোগাই আহিছে। এনে বহু কৃষক আছে যাৰ হয়তো কৃষিভূমিৰ অভাৱ, অথচ লোকৰ কৃষিভূমিৰ লিজত লৈ হওক নতুবা আধি ঠিকাৰ ভিত্তিতে হওক বিজ্ঞানসন্মতভাৱে কৃষিকৰ্ম হাতত লৈ যথেষ্ট সুফল পাবলৈ সক্ষম হৈছে। তেনে এগৰাকী কৃষক হৈছে কামৰূপ জিলাৰ বকৰ শ্ৰী কৃষ্ণ বড়ো। কৃষ্ণ বড়োই পতিত ভূমি লিজত লৈ সুন্দৰকৈ গঢ়ি তুলিছে 20 বিঘা মাটিৰ এক শাক পাচলি ফল মূলৰ বাগিচা। তেখেতৰ কৃষিপামত আছে ৰেড লেডি জাতৰ অমিতা, কল, জাতিলাও, বেঙেনা আদি বিভিন্ন ফল মূল তথা শাক পাচলি। একেদৰে আন 20 বিঘা মাটিত তেখেতে গঢ়ি তুলিছে মালভোগ কলৰ খেতি। ব্যৱসায়িকভাৱে কৰা অমিতা খেতিৰে তেখেতে নিজে এখন সুন্দৰ সংসাৰ চলোৱাই নহয়, চুবুৰীয়া 5টা পৰিয়াললৈ আগবঢ়াইছে কৰ্ম সংস্থাপন। তেখেতে দিয়া কৃষি অৰ্থনীতিৰ বিৱৰণ অনুযায়ী এবিঘা মাটিত 400 জোপা অমিতা ৰুব পাৰি আৰু বছৰটোৰ ভিতৰতে প্ৰতিজোপা অমিতাৰ পৰা 30 কিলোগ্ৰাম পকা অমিতা চপাব পাৰি, যাৰ বজাৰ মূল্য হ'ল প্ৰতি কিলোগ্ৰামত 40 টকা। অকল যে কৃষ্ণ বড়োৱে এনে কৰিছে তেনে নহয়, তেওঁৰ চুবুৰীয়াসকলেও অঞ্চলটোত গঢ়ি তুলিছে প্ৰায় 50 হেক্টৰ মাটি সামৰি অমিতাৰ পাম। একেদৰে 4 বিঘা মাটিকালিৰ জাতিলাওৰ পৰা অতি কম সময়ৰ ভিতৰতে বিঘাই প্ৰতি পাবলৈ সক্ষম হৈছে 40,000 টকা পৰ্যন্ত। সময় সাপেক্ষে সকলো খেতি কৰিবলৈ লোৱা শ্ৰীকৃষ্ণ বড়োৱে হাতত লৈছে 3 বিঘা মাটিত ফুলকবি আৰু আন 3 বিঘা মাটিত বন্ধাকবি। উল্লেখযোগ্য যে 2014 বৰ্ষত ষ্ট্ৰবেৰীৰ খেতি কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱা কৃষ্ণ বড়োৱে এইবেলিও আৰম্ভ কৰিছে ষ্ট্ৰবেৰী খেতিৰ প্ৰস্তুতি। এনেবোৰ খেতি সম্পৰ্কে শ্ৰীকৃষ্ণ বড়োৱে এনেদৰে কয়। মোৰ ইয়াত এই অমিতাৰ খেতি আছে। ইয়াৰ জাতটো হ'ল ৰেড লেডি আৰু এই জাতিলাওৰ খেতি আছে। তাৰপিছত ব্ৰকলি খেতি আৰম্ভ কৰিম, ফুলকবি, তাৰপিছত ষ্ট্ৰবেৰী লগাম এইবাৰ 0.5 বিঘা। ইতিমধ্যে জাগাডোখৰ ঠিক কৰা হৈছে। এই আপুনি আচলতে খেতিত যে আহিল কিমান বছৰ, কেতিয়াৰ পৰা আৰম্ভ কৰিলে খেতি? মোৰ খেতি কৰা প্ৰায় 20 বছৰে হ'ল। 20 বছৰ? হয়। কওকচোন, কেনেকৈ আৰম্ভ কৰিলে খেতিলৈ অহাৰ মানে যিটো আপোনাৰ বেকগ্ৰাউণ্ড যিটো কেনেকৈ? আমাৰ দেউতাই খেতি কৰিছিলে। তাৰ যিবিলাক খেতি আমি দেখি মানে ইণ্টাৰেষ্ট হৈ আমি বৈজ্ঞানিক পদ্ধতিত আমি সেই দেউতাৰ খেতিবিলাক আমি বৈজ্ঞানিক পদ্ধতিত আমি কৰিবলৈ ধৰিলোঁ আৰু সেই মৰ্মে আমি লাভান্বিত হৈছোঁ। এতিয়া আপোনাৰ কিমান বিঘা মাটিত খেতি আছে এনেকুৱা খেতি? মোৰ ইয়াতে 20 বিঘা মাটিত চলি আছে আৰু মই আৰু 20 বিঘা মোৰ মালভোগ কল খেতি আছে।
তাতে মালভোগ কলৰ 20 বিঘা খেতি মানে চলি আছে আৰু সেই মালভোগ কলৰ 20 বিঘা মাটিটো খেতিটো ক'ত আছে এইটো মোৰ বকতে ইয়াৰ পৰা 1.5 কিলোমিটাৰ দূৰত 20 বিঘা মাটিত কলৰ খেতি আছে হয় মালভোগ আৰু 20 বিঘা বাকি 20 বিঘা মাটিত আপুনি এই যে এইবিলাক কলে অমিতাৰ খেতি জাতিলাও ব্ৰকলি এইবিলাক আছে নহয় জানো আচ্ছা এতিয়া এই ৰেড লেডি যে এতিয়া আপোনাক দেখালে আমাক অমিতা হয় এইটো অমিতা কেতিয়া লগাইছিল আপুনি এইটো যোৱাবাৰ হেৰিত লগাইছিল ফেব্ৰুৱাৰী এবাৰ অমিতাটো লগাইলে কেই বছৰ পায় 2 বছৰ পায় আৰু 2 বছৰ হয় মোটামুটি এডাল অমিতাৰ পৰা এনে অকমান যদি বেয়া নাপায় হয় মানে 1 বিঘা মাটিত অমিতা খেতি কৰোঁতে খৰচ কিমান হয় বা প্ৰফিট কেনেকুৱা হয় আপুনি অকমান আইডিয়া এটা দিব নেকি 1 বিঘা অমিতাত মানে 400 জোপা অমিতা লগাব পাৰি 6x6 ইয়াৰ দূৰত্বটো আমি যদি 30 কিলো কি পাওঁ 1 বিঘাত এডাল গছত আমি এতিয়া 40 টকাকৈ মানে পাইকাৰী ৰেট আমি ইয়াতে দি আছো 3-4-1200 টকা এডাল গছত হয় আমি 1200 নধৰি 1000 আমি ধৰিব পাৰো খৰচ হ'ব আমাৰ এডাল গছত 300 টকা গোটেই মানে হাল বোৱাৰ পৰা গোটেই মালচিং দি আছে মোৰ ইয়াতে ড্ৰিপ ইৰিগেশ্যন আছে গোটেইখিনি যিমানখিনি খৰচ মিলি মানে 300 টকা ধৰিব পাৰি এডাল গছত গতিকে আপোনাৰ 400 জোপাত দেখতে আপোনাৰ এইটো হিচাপ কৰিলে 4 লাখ টকা হৈ যায় হয় 4 লাখ টকা হলে আপোনাৰ যদি আমি 300 জোপা পাৱাৰ প্লান হয় তেতিয়াহ'লে আপোনাৰ 1,20,000 টকা খৰচ হয় মোটামুটি 2.5 লাখ টকা 1 বিঘা মাটিত আহি যায় নহয় থাকে ছাৰ আৰু বজাৰখন ছাৰ অমিতাৰ বজাৰখন বৰ্তমান বহুত ভাল আমাৰ বকত কম হলে 50 হেক্টৰ মান অমিতা খেতি চলি আছে এতিয়া আপোনাৰ তাত যিখিনি অমিতা ওলাল বা ওলাব এইখিনি কোনে লৈ যায় আপুনি লৈ যাব লাগে নে আমাৰ বেপাৰী আমাৰ ইয়াতে আহে ইয়াৰ পৰা ফান্সি বজাৰত যায় বেছিকে ফান্সি বজাৰত যায় বেলতলাত যায় গোটেই গুৱাহাটী মাৰ্কেটখনত মানে গোটেইখিনি সিঁচৰিত হৈ যায় আপোনালোকে ফোন কৰে নেকি বেপাৰীবিলাক ঘূৰিয়ে থাকে আমাৰ ইয়াতে যদি আমাৰ পকাটো বিচাৰে আমি পকাটোৱে দিওঁ কাঁচাটো দিয়া নাযায় য'ত কাঁচাটোৰ আধাতকৈও কম দামত বিক্ৰী হয় কাঁচাটো পকিলে তাৰমানে ডাবলতকৈ বেছি হয় তাৰমানে কেঁচাটোত যদি আপুনি 10-15 টকা পায় পকাটোত আপুনি 40 টকা পায় ফাৰ্ম মানে আপোনাৰ পথাৰতে 40 টকা পায় পথাৰতে 40 টকা বা কেতিয়াবা নষ্ট হৈ নাযায় নহয় জানো নষ্ট 2-এটা হয় আৰু বেছিকৈ পকিলে সেইবিলাক মানে পক্ষী চুখি খায় একো নাই 2-এটা নষ্ট হ'লেও এতিয়া আপুনি কৈছে মালচিং ড্ৰিপ এইবিলাক যে দিছে এই সমস্ত খৰচ কৰি আপোনাৰ এজোপা গছত 300 টকা খৰচ হয় তাৰপিছত আৰু বাকী আপুনি যে ক'লে জাতিলাওৰ খেতি কিমান কৰিছে মোৰ 4 বিঘা আছে জাতিলাও খেতিৰ কথা কওকচোন অলপ কি জাত কৰিছে কেতিয়া কৰিছে জাতিলাও মোৰ এটা চালন মোটামুটি শেষ হ'ল এটা আৰু মানে এই আৰম্ভ হৈছে ছিঙি আছো এতিয়া 20 টকাকৈ দি আছো পাৰ পিচ জাতিলাও এবিঘা মাটিত মানে মোটামুটি কিমান খৰচ হয় 1 বিঘা মাটি চাঙত অলপ খৰচা হয় 20,000 টকা আৰু অন্যান্য খৰচ 10,000 মান হয় 30,000 মান মোটামুটি 70 মান আহে আৰু মানে খৰচটো নহয় 30,000 টকা মানে খৰচ হয় তাৰমানে 70,000 টকা আপুনি ইনকামটো হয় 40,000 মান টকা থাকি যায় আৰু 40,000 এবিঘা মাটিত মানে কেই মাহৰ ভিতৰত সেইটো 3 মাহ 3 মাহত আপুনি 40,000 টকা পায় নহয় জানো কিন্তু অমিতা হ'লে 2 বছৰত আপুনি সেই পইচাটো পায় 2 বছৰ মানে 1 বছৰ 1 বছৰৰ ইনকামৰ কথা কৈছো মই এই অমিতাটো ইংৰাজী 8 নৱেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰাই কামৰূপ জিলাৰ ছয়গাঁৱত অৱস্থিত 5,000 মেট্ৰিক টন ধাৰণ ক্ষমতা সম্পন্ন শীতল গৃহটিৰ আৰু চাটাবাৰীস্থিত ফুড প্ৰচেছিং গোট এটা শুভ উদ্বোধন কৰে অসমত উৎপাদিত কৃষিজাত সামগ্ৰী বিশেষকৈ শাক-পাচলি আলু আদি চপোৱাৰ পিছত হ'ব পৰা ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস কৰাৰ উদ্দেশ্যে শীতলীকৃত গৃহৰ অভাৱৰ কথা সততে কৈ অহা হয় তেনে ক্ষেত্ৰত 5,000 মেট্ৰিক টন ধাৰণ ক্ষমতা সম্পন্ন এই শীতলীকৃত ভঁৰালটিয়ে কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলি আশা কৰা যায়
দুয়োটা অনুষ্ঠানৰ অংশ হিচাপে ছয়গাঁও মহাবিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দি অসমৰ মাননীয় কৃষি মন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষকসকলক এনেদৰে কয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনৰ কৃষিখণ্ডৰ আন্তঃগাঁথনি সৃষ্টিৰ জৰিয়তে বাণিজ্যিক কৃষিৰ বিকাশত আৰোপ কৰা গুৰুত্বৰ ফলস্বৰূপেই আজি এই কামখিনি খুব ক্ষিপ্ৰতাৰে এই দুইটা ইউনিট আজি সম্পূৰ্ণ হৈ উঠিল আৰু মই ভাবোঁ এই দুইটা প্ৰকল্পৰ জৰিয়তে কামৰূপ আৰু গোৱালপাৰা জিলাৰ কৃষক ৰাইজ বিশেষভাৱে উপকৃত হ'ব। এটা কৃষক ৰাইজৰ দীৰ্ঘদিনীয়া সপোন আজি যিহেতু বাস্তৱত ৰূপায়িত হ'ল। তো আপোনালোকে জানে যে ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই হৈছে আমাৰ কৃষক আৰু কৃষিয়ে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাত, আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰি আহিছে। কাৰণ ঘৰুৱা আয়ৰ 20% আহে কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডৰ পৰা। যিটো সময়ত দেশৰ অন্য ৰাজ্যৰ জনসাধাৰণে কৃষি খণ্ডৰ পৰা আঁতৰি গৈ তেওঁলোকে উদ্যোগ আৰু অন্যান্য ছাৰ্ভিচ ছেক্টৰত নিজৰ জীৱিকাৰ সন্ধান কৰিবলৈ লৈছে আৰু সেই সময়তে আমি দেখিছোঁ যে আমাৰ 70% ৰাজ্যখনৰ জনসাধাৰণ তেওঁলোকৰ জীৱন জীৱিকা নিৰ্ভৰ কৰিছে কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ ওপৰত। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনেকেতবোৰ দেশবাসীৰ কাৰণে পৰিকল্পনা আগবঢ়াইছে। এনেকেতবোৰ পৰিকল্পনা কৃষকসকলৰ কাৰণে কৰিছে, যাৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব পাৰে আৰু ৰাজ্যসমূহৰ সামগ্ৰিকভাৱে ৰাজ্যসমূহৰো লগে লগে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব পাৰে। মই ছয়গাঁৱত আজি নৱনিৰ্মিত 5,000 মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতল ভঁৰাল, যাক আমি কোল্ড ষ্টৰেজ বুলি কওঁ, তাক উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল আৰু ছয়গাঁৱৰে পানেৰী চাটাবাৰীস্থিত খাদ্য সংশোধন পাৰ্কত মুকলি কৰা অসমৰ প্ৰথমটো ফল মূল সংশোধন কেন্দ্ৰও আজি উদযাপন কৰাৰ মোৰ সৌভাগ্য হ'ল। অসমৰ থলুৱা জা জলপানৰ সুপৰিচিত নাম ভোগালী জলপানৰ স্বত্বাধিকাৰী অজিত শৰ্মা বৰুৱা আৰু শ্ৰীমতী অঞ্জলি শৰ্মা বৰুৱাই এই সংশোধন কেন্দ্ৰটো স্থাপন কৰিছে। আজিৰ শুভ দিনটোত ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ বহু সম্ভাৱনাৰ বাৰ্তা কঢ়িয়াই অনা এই প্ৰকল্প দুটাৰ বাবে মই অসমবাসী, বিশেষকৈ ছয়গাঁওবাসী ৰাইজক অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ ৰাজ্যখনৰ অৰ্থনীতি আজিও বহু পৰিমাণে কৃষিৰ ওপৰত নিৰ্ভৰশীল। অসমৰ ঘৰুৱা উৎপাদনৰ 1/3 কৃষি অৰ্থনীতিয়ে অৰিহণা যোগায়। আমাৰ ৰাজ্যখনত কৃষি খণ্ডক আধুনিকৰণ কৰা, নিবনুৱা যুৱক যুৱতীৰ বাবে কৃষি খণ্ডক মনোগ্ৰাহী কৰি গঢ়ি তোলা, কৃষিৰ যান্ত্ৰিকৰণ কৰা আৰু কৃষিজাত সামগ্ৰীৰ এখন উপযুক্ত বজাৰ সৃষ্টি কৰাৰ বাবে আমি অহৰহ প্ৰচেষ্টা কৰি আহিছোঁ। আপোনালোকে দেখিছে যে যোৱা কেইটামান দিনত বিশেষকৈ আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত আমি আটাইতকৈ গুৰুত্ব দিছিলোঁ যে আমাৰ কৃষকসকলৰ ধান আমি কেনেকৈ ক্ৰয় কৰিব পাৰোঁ। অসমত কেইবাটাও সৰু সুৰাকৈ কৃষি বিপ্লৱ হৈ গৈছিলে, ৰাইজে যথেষ্ট ধান উৎপাদন কৰিছিলে, কিন্তু সেই ধান বিক্ৰী কৰিব নোৱাৰাৰ বাবে ৰাইজ নিৰুৎসাহ হৈ পৰিছিলে। যোৱা বছৰ আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ প্ৰত্যেকগৰাকী কৃষকৰ ধান আমি চৰকাৰীভাৱে কিনাৰ ব্যৱস্থা কৰিম
FCI, আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই কৰ্পৰেশ্যন, অসম চৰকাৰৰ এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড, নাফেড, যিমান অনুষ্ঠান আছে সকলোৱে একেলগে কাম কৰিছিলে আৰু প্ৰতি কুইণ্টলত 1960 টকা দামত অসমত প্ৰথমবাৰৰ বাবে প্ৰায় 6 লাখ মেট্ৰিক টন ধান আমি ক্ৰয় কৰিবলৈ সক্ষম হৈছিলোঁ। ই আমাৰ ৰাজ্যৰ কৃষি অৰ্থনীতিত এক প্ৰভূত বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছিল। এইবাৰ আমি সংকল্প লৈছোঁ যে যোৱাবাৰ যি ধান আমি 1960 টকাত কিনিছিলোঁ, সেই ধান এইবাৰ আমি অতি কমেও 2006 টকাত আমি কিনিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত আমাৰ ৰাজ্যৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত ধান কোনো ধৰণৰ মধ্যভোগীক বিক্ৰী নকৰাকৈ চৰকাৰক পোনে পোনে বিক্ৰী কৰিব পাৰিব। আৰু ধান সংগ্ৰহৰ কাৰণে আমাক যি ইক'চিষ্টেম লাগে, আমাক গুদাম লাগে, আমাক মিল লাগে, আমাক বস্তা উৎপাদনৰ বাবে জুট মিল লাগে, এই গোটেই ইক'চিষ্টেমটো যোৱা বছৰ আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক আমি ধান মিল বনাবৰ বাবে ৰাজ সাহায্য দিছিলোঁ, গুদাম বনাবৰ কাৰণে ৰাজ সাহায্য দিছিলোঁ আৰু নতুনকৈ আমি ৰাজ্যত 220টা ধান মনা কল আৰু 110টা ধান মজুতৰ বাবে গুদাম নিৰ্মাণৰ আঁচনিও আমি গ্ৰহণ কৰিছোঁ। এই আঁচনিবিলাকত কোনোবা উদ্যোগীয়ে 100 টকা খৰচ কৰিলে 50 টকা ৰাজ্য চৰকাৰে ৰাজ সাহায্য হিচাপে দিয়াৰ বাবেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অসমত উৎপাদিত থলুৱা ফল মূলৰ আছে একক গুণ আৰু পৰিপুষ্টি। এই থলুৱা ফল মূলৰ এতিয়াও সুশৃংখলিত মূল্য সংযোজন হৈ উঠা নাই। অথচ উৎপাদন, পৰিপুষ্টি আদি দিশৰ পৰা এনেবোৰ ফল মূলৰ বজাৰ দখলৰ পূৰ্ণ সম্ভাৱনা বিদ্যমান। তেনে সম্ভাৱনাকে বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে ছয়গাঁৱৰ চাটাবাৰী ফুড প্ৰচেছিং গোটটি স্থাপনৰ জৰিয়তে এনেবোৰ সামগ্ৰীৰ মূল্য সংযোজন কৰি বজাৰ দখল কৰিবলৈ আগবাঢ়ি আহিছে উদ্যমী ব্যৱসায়ী, ভোগালী জলপান নামেৰে ৰাজ্যৰ ভিতৰে বাহিৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অজিত শৰ্মা বৰুৱা আৰু তেখেতৰ সহধৰ্মিনী অঞ্জলি বৰুৱা। অসম চৰকাৰৰ উদ্যান শস্য সঞ্চালকালয়ৰ উদ্যান শস্য অভিযান নামৰ আঁচনিৰ জৰিয়তে ৰাজ সাহায্য পাবলৈ সক্ষম হোৱা এই খাদ্য সংসাধন গোটটোৰ জৰিয়তে অসমত উৎপাদিত থলুৱা ফল মূল যেনে কাজি নেমু, ৰবাব টেঙা, ঔটেঙা, অমৰা, থেকেৰা, লেটেকু আদিৰ দৰে বনৌষধি ফল মূলৰ মূল্য সংযোজন সম্ভৱ হৈ উঠিব। এই খাদ্য সংসাধন গোটটি সম্পৰ্কে স্বত্বাধিকাৰী অজিত শৰ্মা বৰুৱাই এনেদৰে কয়। পোনপ্ৰথমে সমগ্ৰ অসমবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভোগালী জলপানৰ তৰফৰ পৰা, কিয়নো তেখেতসকলৰ জৰিয়তে তেখেতসকলৰ যি মৰম স্নেহ আদৰ সেই তাৰ পৰিণতিৰ ফলত আজি আমি চাউলৰ পৰা আৰম্ভ কৰি আজি আমি ফ্ৰুটছত মানে ফল মূললৈ আমি আহিবলৈ সক্ষম হৈছোঁ। তেখেতসকলে যিটো মৰম আদৰ কৰিলে তাৰ সাহসতে আচলতে আমি এই পদক্ষেপ ল'বলৈ সক্ষম। আৰু এই পদক্ষেপৰ সময়ত আমাক হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে, অসম চৰকাৰৰ হৰ্টিকালচাৰে আমাক যিখিনি সহায় সহযোগিতা আগবঢ়ালে তাৰ কথা আমি সঁচাকৈ আচলতে তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। ডাইৰেক্টৰ ছাৰ আমাৰ খগেন শৰ্মা ছাৰ, তেখেতে আচলতে আমাৰ অনুষ্ঠানটোৰ আৰম্ভণিতে ইয়াৰ যিটো আমি আধাৰশিলা স্থাপন কৰাৰ কথা আহে তেখেতে কৰিছিলে। গতিকে তেখেতৰ হাতেৰে আৰম্ভ হৈ আজি হৰ্টিকালচাৰ ডাইৰেক্টৰৰ সহযোগত স্বয়ং আমাৰ ৰাজ্যৰ যশস্বী কৰ্মশ্ৰী মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ কমলৰ এই অনুষ্ঠান দি আজি সম্বোধন হয়। তেখেতক সহযোগ কৰে আমাৰ বিভাগৰ কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়াদেৱে আৰু তেখেতক সহযোগ কৰে আমাৰ স্থানীয় বিধায়ক ৰাকিবুদ্দিন আহমেদ ডাঙৰীয়াই। তেখেতৰ লগত আহে আমাৰ কমলা কালতীয়া ডাঙৰীয়াদেৱ আৰু তেখেতৰ লগত আমাক সহযোগ কৰে আমাৰ গোটেই সমষ্টিটোৰ MP মহাশয়া শ্ৰীমতী কুইন ওজাদেৱে। আমি সঁচাকৈ আনন্দিত আৰু কৃতজ্ঞ যে আমি ভবামতে আচলতে আমাৰ কি হয়, অসমত বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ফল মূলৰ পোৱা যায়, কিন্তু এই ফল মূলবিলাক
একত্ৰিত কৰি এটা অনুষ্ঠানত মানে এনেধৰণে ফুড ভেলু এডিশ্যন কৰি পেলাই কৰাৰ ইউনিট যথেষ্ট নাই বুলিয়ে ক'ব পাৰি, কম বুলি ক'ব পাৰি। আমি এই এটা যিহেতু মই অসমৰে স্থানীয় লোক, মই মোৰ এই অসমৰ জলবায়ুৰ কথা, অসমৰ ব্যৱসায় বাণিজ্যৰ কথা, অসমৰ খেতিৰ কথা মই যিহেতু হাৰে যে মই অনুভৱ কৰোঁ, সেইকাৰণে আচলতে মই প্ৰথমে চাউলৰ পৰা ব্যৱহাৰ কৰিলোঁ আৰু চাউলৰ পৰা আজি আহি পেলাই মই এই ফল মূলত হেৰি কৰিলোঁ। মোৰ আশা আছে, আমি দেখি আছোঁ যে আমাৰ বিশেষকৈ অসমৰ নেমু বজাৰত যথেষ্ট চাহিদা আছে আৰু এতিয়া বৰ্তমান হৰ্টিকালচাৰ বিভাগৰ জৰিয়তে মানে কৃষকসকলে এই খেতি কৰিবলৈ খুব উদগনি পাইছে আৰু তেওঁলোকে কৰিছে। কিন্তু ইয়াত আমি দেখিছোঁ যে আমি হয়তো তেখেতলোকে আশা কৰাৰ মতে সেই ফল পোৱা নাই আৰু আমি ভাবিছোঁ আমাৰ অনুষ্ঠানটোৰ জৰিয়তে সেই কৃষকসকলক আমি উপকৃত কৰিব পাৰিম আৰু অসমৰ নেমুৰ যি চাহিদা বিশ্ব দৰবাৰত আমি তাক উলিয়াই লৈ যাব পাৰিম। ইয়াৰ লগতে আমাৰ এই অঞ্চলত পোৱা কৰ্দৈ, থেকেৰা, লেটেকু, পনিয়ল এনেধৰণৰ বিশেষ অজস্ৰ ফল মূল আছে, যিবিলাক আচলতে আমি সৰুকালতে আমি পঢ়ি থকা সময়ত আমি দেখিছিলোঁ যে আমি আমাৰ ঘৰত আমাৰ ওচৰত থকা হাবি জংঘলবিলাকত এইবিলাক উভৈনদী দি আছিল। এইবিলাক আচলতে মই সৰুৰ পৰা দেখি মই ভাবিছিলোঁ যে এইবিলাকৰ কিবা এটা কৰিব লাগিব আৰু সেই ফলশ্ৰুতিত আজি এই অনুষ্ঠানটো গঢ় লৈ উঠিছে। আমি আশা ৰাখিছোঁ সমগ্ৰ অসমবাসীৰ সহযোগত আৰু বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সহযোগত আমি এই অনুষ্ঠানটি আৰু আগুৱাই লৈ যাব পাৰিম। আমি ইয়াত কৃতকাৰ্য হ'ম। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ
কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।